কাউন্টিংৰ সন্দৰ্ভত আমি আগতেই কৈছোঁ, শিলচৰ লোকসভাৰ যিসকল আমাৰ নিৰ্বাচক মণ্ডলী আছে তেওঁলোকৰ আশীৰ্বাদ ধন্য ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা নহয়, বহুত আগৰ পৰা। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান আমাৰ ভোটাৰ্ছ আছে আৰু শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ক'বলৈ হ'লে সকলোই ভাৰতীয় জনতা পাৰ্টিক ভোট দিলে। তাৰ একমাত্ৰ কাৰণ যে মোদীজীক তৃতীয়বাৰৰ মতো প্ৰধানমন্ত্ৰী ইয়াতে বনাব লাগে। কাৰণ মোদীজী অবিহনে আমাৰ ভাৰত মা ভাৰতী বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কোনো মানুহ, কোনো নেতা, কোনো দলত নাই। এই ক্ষেত্ৰত একেবাৰে ভাল পাই ভাৰতীয় জনতা পাৰ্টিক শিলচৰ লোকসভাৰ ৰাইজে আশীৰ্বাদ দিলে। আৰু আমি ভাবোঁ যে 2/3 ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট কাষ্ট হৈছে। ভাৰতীয় জনতা পাৰ্টি এই লোকসভা কেন্দ্ৰৰ ফালৰ পৰা কম কৰি হ'লেও 3 পৰা 4 লাখ ভোটৰ অধিক পাই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব। কাউন্টিংৰ সন্দৰ্ভত আমি আগতেই কৈছোঁ, শিলচৰ লোকসভাৰ যিসকল আমাৰ নিৰ্বাচক মণ্ডলী আছে তেওঁলোকৰ আশীৰ্বাদ ধন্য ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা নহয়, বহুত আগৰ পৰা। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান আমাৰ ভোটাৰ্ছ আছে আৰু শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ক'বলৈ হ'লে সকলোই ভাৰতীয় জনতা পাৰ্টিক ভোট দিলে। তাৰ একমাত্ৰ কাৰণ যে মোদীজীক তৃতীয়বাৰৰ মতো প্ৰধানমন্ত্ৰী ইয়াতে বনাব লাগে। কাৰণ মোদীজী অবিহনে আমাৰ ভাৰত মা ভাৰতী বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কোনো মানুহ, কোনো নেতা, কোনো দলত নাই। এই ক্ষেত্ৰত একেবাৰে ভাল পাই ভাৰতীয় জনতা পাৰ্টিক শিলচৰ লোকসভাৰ ৰাইজে আশীৰ্বাদ দিলে। আৰু আমি ভাবোঁ যে 2/3 ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট কাষ্ট হৈছে। ভাৰতীয় জনতা পাৰ্টি এই লোকসভা কেন্দ্ৰৰ ফালৰ পৰা কম কৰি হ'লেও 3 পৰা 4 লাখ ভোটৰ অধিক পাই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব। কাউন্টিংৰ সন্দৰ্ভত আমি আগতেই কৈছোঁ, শিলচৰ লোকসভাৰ যিসকল আমাৰ নিৰ্বাচক মণ্ডলী আছে তেওঁলোকৰ আশীৰ্বাদ ধন্য ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা নহয়, বহুত আগৰ পৰা। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান আমাৰ ভোটাৰ্ছ আছে আৰু শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ক'বলৈ হ'লে সকলোই ভাৰতীয় জনতা পাৰ্টিক ভোট দিলে। তাৰ একমাত্ৰ কাৰণ যে মোদীজীক তৃতীয়বাৰৰ মতো প্ৰধানমন্ত্ৰী ইয়াতে বনাব লাগে। কাৰণ মোদীজী অবিহনে আমাৰ ভাৰত মা ভাৰতী বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কোনো মানুহ, কোনো নেতা, কোনো দলত নাই। এই ক্ষেত্ৰত একেবাৰে ভাল পাই ভাৰতীয় জনতা পাৰ্টিক শিলচৰ লোকসভাৰ ৰাইজে আশীৰ্বাদ দিলে। আৰু আমি ভাবোঁ যে 2/3 ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট কাষ্ট হৈছে। ভাৰতীয় জনতা পাৰ্টি এই লোকসভা কেন্দ্ৰৰ ফালৰ পৰা কম কৰি হ'লেও 3 পৰা 4 লাখ ভোটৰ অধিক পাই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব।